নেপকোৱে 4খনকৈ ছুইচ গেট খুলি দিয়াৰ পিছত ইতিমধ্যে দয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু তাৰ সমান্তৰালভাৱে ধনশিৰি নদীৰো জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে ববলৈ আৰম্ভ কৰিছে। মই উপস্থিত আছোঁ গোলাঘাটৰ খুমটাইৰ খাওঁতলী ঘাটত আৰু এই খাওঁতলী ঘাটৰ মই পৰিৱেশ মোৰ কেমেৰা সহযোগী আমিৰক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে উফন্দি উঠিছে ধনশিৰি নদীৰ জলস্তৰ আৰু বৰ্তমান এই জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে এই গোটেই খুমটাইৰ বিভিন্ন অঞ্চল বানত প্লাবিত হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে। এই আপোনালোকে ইয়াৰ নৈপৰীয়া যিখিনি অঞ্চল দেখা পাইছে সেই অঞ্চলসমূহ ইয়াৰ পূৰ্বে 2 বছৰ ইয়াত ধাৰাবাহিকভাৱে বানপানী হৈছিলে আৰু সেই বানপানীৰ কবলত এই গোটেই যিমানখিনি আপোনালোকে অঞ্চল ইয়াত পোনপটীয়াকৈ দেখিবলৈ পাইছে সেই অঞ্চলবিলাক বানত সম্পূৰ্ণৰূপে বুৰ যায়। ইয়াৰ যি ঘৰ দুৱাৰ ডুবি যায়, পশুধনৰ হানি বিঘিনি ঘটে আৰু লগতে তেওঁলোকৰ যি ধাননি পথাৰ আছে সেই ধাননি পথাৰৰ শস্য নষ্ট হয় আৰু ইয়াৰ সমীপৱৰ্তী যিসকল লোক আছে তেওঁলোকে আশ্ৰয়স্থলীলৈ তেওঁলোকে ঢাপলি মেলিবলগীয়া হয়। মই দুজন স্থানীয় ব্যক্তি আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আপোনাৰ ওচৰলৈ আহিছোঁ। মই দেখা গৈছে যে ধনশিৰি নদীৰ জলপৃষ্ঠ বৰ্তমান বিপদসীমাৰ ওপৰে গৈ আছে। কেনেকুৱা ধৰণে আপোনালোক উদ্বিগ্ন হৈ পৰিছে? এই বিপদসীমা আজি যোৱাকালি গম পালোঁ যে গেট দয়াঙৰ সেই প্ৰকল্পৰ গেট খুলি দিছে 4খন। সেইখন খুলি দিয়াৰ পিছত আমি দেখিছোঁ যে ডেঞ্জাৰ লেভেলতকৈ ওপৰত পানী বৈ আছে। আমাৰ ইয়াৰ ওচৰ চুবুৰীয়া আতংকিত হৈ আছে কোন সময়ত পানী সোমাই গোটেই ধ্বংস কৰিব লাগে। কাৰণ দেখিছোঁ আজি কেইদিনমান আগত শিৱসাগৰ, যোৰহাট, সোণাৰীত যেনেকুৱা গতি হৈছিলে। আমাৰ ৰাইজো যথেষ্ট আকাংক্ষাত আছে, মানে ভয় আকাংক্ষাত ভুগি আছে। গতিকে চৰকাৰে প্ৰিপেৰেশ্যন ল'ব হ'ল, কাৰণ এতিয়া লাহে লাহে পানীৰ স্তৰ যথেষ্ট ওপৰলৈ আহিছে। হয়তো পিছবেলালৈ পানী হয়তো সোমাবও পাৰে। হয়, এই গোটেই অঞ্চলবিলাক যিখিনি এই অঞ্চলখিনি আছে সেইখিনি সম্পূৰ্ণ ডুব যায় নেকি? পানী 90% ডুব যায় ইয়াত। হয়, 90% ডুব। যোৱাবাৰ যোনটো বান হৈছিলে যথেষ্ট মানুহ ক্ষতি হৈছিলে, ধানৰ পৰা ধৰি মানুহ ঘৰৰ চৰৰ অৱস্থা নাইকিয়া হৈছিলে। হয়, যিহেতু দেখা যায় যে বিভিন্ন সময়ত ইয়াত বানপানী হৈ আহিছে, যোৱা 2 বছৰ ধাৰাবাহিকভাৱে হৈছে, কিন্তু জলসম্পদ বিভাগে ইয়াত এই ব্যৱস্থা লৈছেনে ইয়াক নিবাৰণ কৰিবৰ কাৰণে? ইয়াত কোনো ব্যৱস্থা আমি দেখা নাই। ইয়াত গোটেই হুৰা গৰা খহি আছে, কোনো প্ৰটেকশ্যনৰ ব্যৱস্থা নাই। আজি সেই ভাটাটো আছিলে, ভাটাটোও গৈ যাওঁ হৈ আছে। গোটেই নদীখন আমাৰ এইটো চাইডে গুচি আহিছে, ইয়াত কোনো ব্যৱস্থা লোৱা নাই। হয়, ধন্যবাদ জনাইছোঁ। মই আৰু এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ বিচাৰোঁ। আপোনালোকৰ খেতি বাতি আছে এইখিনি অঞ্চলত আৰু আপোনালোকে ইয়াত বসবাসো কৰি আহিছে। এতিয়া নদীৰ জলস্তৰ ইতিমধ্যে ব্যাপকভাৱে বৃদ্ধি পাইছে, কেনেকুৱা ধৰণৰ শংকাত ভুগিছে আপোনালোক? হয়, আমি এনেকুৱা শংকাত ভুগিছোঁ। এতিয়া আমাৰ কেইদিনৰ আগতেই গোটেই জলসমুদ্ৰ হৈ আমি এতিয়াও খেতিত বুৰ গৈ আছে আৰু এতিয়া আমাৰ গৰাখহনীয়া, তাৰ দ্বিতীয়তে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। হয়, সেয়েহে আমি হেমন্ত মামাক অনুৰোধ কৰোঁ যাতে আমাৰ এই বান ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰক আৰু আমাৰ এই গৰাখহনীয়া বন্ধ কৰক। সেই ভাবি আমাৰ এতিয়া গৰু ম'হ মানে পশুধনক আমি আশ্ৰয় দিবলৈ স্থলেই নাই। ফটকৈ পানী আহিলে আমি শিবিৰলৈ যাবলগীয়া হয়। সেয়েহে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ সমগ্ৰ ৰাইজক উদ্ধাৰ কৰক। হয়, আপোনালোকৰ প্ৰত্যেক বছৰে খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ যায়? প্ৰতি বছৰেই যোৱা বছৰ হৈ গৈছে। আকৌ এতিয়া ৰুইছিলোঁ, আকৌ আহি পেলাই আকৌ ধ্বংস কৰিলে, আকৌ এতিয়া উঠিছে পানী আৰু কিছু সময় হয়তো পিছত বেছিও হ'ব পাৰে। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। তেখেতসকল দুঃশংকাত ভুগিছে যে মই পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ যে ধনশিৰি নদী এতিয়া বৰ্তমান ৰুদ্ৰৰূপ ধাৰণ কৰিছে। ধনশিৰি নদীৰ জলস্তৰ আৰু কোবাল সোঁত ইতিমধ্যে স্থানীয় লোকৰ কাৰণে শংকাৰ কাৰণ হৈ পৰিছে। গতিকে তেওঁলোকৰ এটাই আশা যে চৰকাৰে ব্যৱস্থা ল'ব আৰু সময়মতে ইয়াত যিসমূহ মাথাউৰি আছে বা পাৰ্কিউপাইনৰ যিখিনি কাম নদীখনৰ গৰাখহনীয়া আৰু বানপানীক বাধা দিবৰ কাৰণে সেই ব্যৱস্থা কিন্তু যোৱা 2 বছৰে বিভাগটোৱে লোৱা পৰিলক্ষিত নহ'ল, যাৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ হস্তক্ষেপ কৰি ইয়াত তেওঁলোকৰ সুৰক্ষাৰ